এয়া আহি অৱশেষত 9 মাহ 10 দিনৰ অপেক্ষাত এয়া হস্পিটেলত এতিয়া এডভান্স আহিলোঁ চেকআপত আহি ভৰ্তি হ'ব লগা হ'ল যে ভৰ্তি হ'ম বুলি ভবা নাছিলোঁ তো হঠাৎ ক'লে ভৰ্তি হ'ব লাগিব আজি হ'ব অপাৰেশ্যন তো এয়া অপাৰেশ্যনৰ পিছত আমাৰ গোসাঁই এয়া হস্পিটেলৰ শেষৰটো দিন আজি ৰিলিজ দিব আজি ঘৰত যাব পাম এবাৰ আহিছে তো আজি মনটো ভাল লাগিছে অলপ 11 দিনৰ পিছত এতিয়া ঘৰত যাম এফালে আমাৰ গোসাঁয়ে বন্ধু বনাই লৈছে সেই দুজন চাওক বন্ধু তাৰ একেদিনাই হৈছে গোসাঁই ৰাতি হৈছে 11:40 আৰু এই বেটাই হৈছে দিনত যাব পাই ফুৰ্তি এওঁলোকৰ এডভান্স হ'ল এওঁলোক যাবলৈ ওলাইছে বাবুক মাত দিব আহিছে এওঁলোক থকা বাবে সঁচাকৈ ভাল লাগিছে নহ'লে আৰু বৰিং লাগিলে হয় এই 10 দিন একেবাৰে ইহঁতৰ একদম ঘৰৰ মানুহ নিচিনা লাগিছে বাই 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 যাব দে এয়া আমিও ওলালোঁ দিয়ক হস্পিটেলৰ পৰা গৈ আছোঁ আজিহে মনটো অকণমান ভাল লাগিছে ঘৰত যাব পাম ইয়াতে একেবাৰে অশান্তি লাগি গৈছে বাবুক আদৰিবলৈ মাহীয়েকে যোগাৰ কৰিছে এয়া এইফালে ৰংগলী বনাইছে খুৰীমাক আৰু মাহীয়েকে মিলি কিনে ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট এটা কৰি দিব গোসাঁইৰ নামত স্মৃতি হিচাপে ৰাখি থ'লোঁ আৰু